Hey guys, welcome back to my channel. तो सब प्रतिदिन निश्चित मैं आज आप लोगों का गुरुत्वपूर्ण वीडियो लो आइसु तो सब आज वीडियो कॉल रेलवे डिपार्टमेंट और एनटीपीसी जो आप लोगों का ग्रेजुएट लेवल और 8113 पोस्ट আছে এই পোস্টৰ কাৰণে কোনোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ ডকুমেন্টছ কি লাগিব এটো হোম প্ৰসেছ মই ভিডিও দেখুৱাম তো সবনে আপোনালোকে হোম ভিডিও চাই থাকিব তো সবনে আপোনালোকে দেখা পাইছে আৰআৰবি ৰিক্ৰুটমেন্ট 2024 আৰআৰবি এনটিপিসি গ্ৰেজুৱেট লেভেল 8113 পোষ্ট তো তল ফাৰ্ষ্ট কাম ক্লাব দেখা পাইছে পোষ্ট নেম এনটিপিসি গ্ৰেজুৱেট টোটাল পোষ্ট হল 8113 পোষ্ট অৰ্গানাইজেশ্যন হল ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড কোৱালিফিকেশ্যন হল গ্ৰেজুৱেট আপোনালোকৰ এটো আবেদন কৰাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট পাছ হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা এপ্লিকেশ্যন প্ৰচেছ হল অনলাইন আৰু এক্সাম ফিজ হল 500 টকা আপোনালোকৰ এটো ষ্টাৰ্ট আৰম্ভ হৈছে 14 ছেপ্টেম্বৰ 2024 পৰা আৰু লাষ্ট ডেট হল 13 অক্টোবৰ 2024 তল ফ্লেক্স কাম কৰিলে আপোনালোকে দেখা পাব তে আপোনালোকৰ হেৰিবিলাক দিয়া আছে তো এতিয়া আপোনালোকে দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন ক্যান্ডিডেট শুড হ্যাভ এ গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰম ৰেজিগনেশ্যন ইউনিভাৰ্চিটি এজ লিমিটেড দিয়া আছে আপোনালোকৰ 18 বছৰ পৰা 70 বছৰ তার পিছত আপোনালোকৰ এসসি এসটিৰ কাৰণে আৰু ওবিসিৰ কাৰণে 3 বছৰ মানে বয়স সময় দিয়া আছে তাৰ পিছত আপোনালোকে দেখা পাইছে এক্সাম ফিজ আপোনালোকৰ দেখা পাইছে এটা দেখা পাইছে আপোনালোকৰ মানে পিডব্লিউডি তাৰ পিছত ফিমেল ট্ৰান্সজেন্ডাৰ এক্স সাৰ্ভিসম্যান এইবিলাকৰ কাৰণে 250 টকা আৰু জেনাৰেল ক্যান্ডিডেটৰ কাৰণে আপোনালোকে দেখা পাইছে 500 টকা তো ফ্লেক্স কাম কৰিলে আপোনালোকে দেখা পাব এতিয়া এপ্লাই কেনে কৰিব মই আপোনালোকক দেখাই দি আছো এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ ডকুমেন্টছ লাগিব তাৰ পিছত আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো লাগিব তাৰ পিছত আপোনালোকৰ মানে সিগনেচাৰ লাগিব তো টোটাল ফাৰ্ষ্ট ক্লিক কৰি কেনেকৈ আপোনালোকে আবেদন কৰিব মই দেখাই দি আছো যে দেখা পাইছে অনলাইন এপ্লিকেশ্যন লিংক এটা আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সবফালে আপোনালোকৰ মাজত এনেকৈ ইন্টাৰফেস আহিব ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড মিনিষ্ট্ৰি অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তো আপোনালোকে কি কৰিব এটা দেখা পাইছে এপ্লাই প্ৰথমতে এটা ৰঙা চিহ্ন দিয়া আছে তো এপ্লাই এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আছে ক্ৰিয়েট এন একাউন্ট আৰু অলৰেডি হ্যাভ এন একাউন্ট যদি আপোনালোকে আগতে এপ্লাই কৰিছিলে নহলে আপোনালোকৰ যেটো একাউন্টটো বনোৱা আছে নহলে অলৰেডি হ্যাভ একাউন্ট ক্লিক কৰি আপোনালোকে লগইন কৰি ল'ব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে এপ্লাই কৰি আছে নহলে কি কৰিব আপোনালোকে ক্ৰিয়েট এন একাউন্ট তাৰপিছত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ইন্টাৰফেস আহিব তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে ওকে বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সবখন দেখা পাইছে আপোনালোকৰ ৰেলৱেৰ যেটো আপোনালোকৰ মানে অফিচিয়েল ওয়েবসাইট আছে এটো খোল খাব তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে তো একাউন্ট ক্ৰিয়েট কৰাৰ কাৰণে আপোনালোকে দেখা পাইছে ইয়াতে কাউন্টাৰ অফ নেশনালিটি এটা ক্লিক কৰি আপোনালোকৰ যেটো নেশনালিটি হয় ইন্ডিয়ান আপোনালোকে ইন্ডিয়ান নেপাল ভুটান যেটো আপোনালোকৰ হয় এটো আপোনালোকে সিলেক্ট কৰিব মই যেটো ইন্ডিয়ান হয় ইন্ডিয়ান সিলেক্ট কৰিলাম সিলেক্ট কৰাৰ পিছত তো সবখন দেখা পাইছে পাৰ্সোনাল ইনফৰমেশন এটা আপোনালোকৰ নাম আপোনালোকৰ ইয়াতে নাম ভৰাই দিব ফুল নাম তাৰপিছত ৰিটাইপ ফুল নাম আপোনালোকৰ এই নামটো সেম ভৰাই দিত আছে হ্যাভ ইউ চেঞ্জ ইউৰ নাম যদি আপোনালোকৰ নামটো চেঞ্জ কৰিছে ইয়েস দিব আৰু যদি কোনো চেঞ্জ কৰা নাই তেনেহলে নো দিব তাৰপিছত দেখা পাইছে ডেট অফ বাৰ্থ তাত আপোনালোকে ক্যালকুলেটৰত ক্লিক কৰিব এই যে ক্যালেন্ডাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তো সব ইয়াতে আপোনালোকৰ যেটো হেৰি আছিল ডেট অফ বাৰ্থ আছিল ডেট অফ বাৰ্থ এনেকৈ আপোনালোকে মানে চুজ কৰি ল'ব চুজ কৰাৰ পিছত আপোনালোকে ইয়াতে ৰিটাইপ ডেট অফ বাৰ্থ ইয়াতে বহাই দিব তাৰপিছত সিলেক্ট জেন্ডাৰ ইয়াতে ক্লিক কৰি আপোনালোকে ফিমেল নাম মেল ট্ৰান্সজেন্ডাৰ এটো আপোনালোকে সিলেক্ট কৰিব তাৰপিছত কৈছে ৰিসিলেক্ট আপোনালোকৰ জেন্ডাৰ এটো সিলেক্ট কৰি দিব তাৰপিছত ফাদাৰ নাম আপোনালোকে ইয়াতে ফাদাৰ নাম বহাই দিব তাৰপিছত আপোনালোকৰ ৰিটাইপ ফাদাৰ নাম বহাই দিব তাৰপিছত মাদাৰ নাম বহাই দিব তাৰপিছত আপোনালোকে ৰিটাইপ মাদাৰ নাম বহাই দিব তাৰপিছত দেখা পাইছে আপোনালোকৰ ইয়াতে আধাৰ ভেৰিফিকেশ্যন যদি আপোনালোকৰ আধাৰ কাৰ্ড থাকে নহলে আধাৰ নাম্বাৰটো বহাই দিব বহাই দিয়াৰ পিছত তো সব আপোনালোকে আধাৰটো ভেৰিফাই কৰিব আৰু যদি আধাৰ কাৰ্ড নাই নহলে আই ডোন্ট হ্যাভ আধাৰ কাৰ্ড এটা ক্লিক কৰি দিব তাৰপিছত আপোনালোকে দেখা পাইছে কন্টাক্ট ডিটেইলছ এটা আপোনালোকৰ ইমেইল এড্ৰেছ বহাই দিব বহাই দিয়াৰ পিছত তো সব আপোনালোকে ইমেইল এড্ৰেছটো বহাই দিয়াৰ পিছত জেনেৰেট ইমেইল ওটিপি এটা ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তো সব আপোনালোকৰ মানে ইমেইলত এটা ওটিপি আহিব ওটিপি এটা বহাই দিব বহাই দিয়াৰ পিছত তাৰপিছত মোবাইল নম্বৰ বহাই দিব মোবাইল নম্বৰ পিছত তাৰপিছত জেনেৰেট ওটিপি ক্লিক কৰিব এটা ওটিপি আহিব মোবাইল নম্বৰত এটো ওটিপিটো বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব এটা আপোনালোকৰ মানে 8 ডিজিট এটা আপোনালোকৰ বা 6 ডিজিট এটা মানে পাসওয়ার্ড মানে আপোনালোকে ক্ৰিয়েট কৰি ল'ব এতে বহাই দিব তাৰপিছত আপোনালোকে কনফাৰ্ম পাছত বহাই দিব বহাই দিয়াৰ পিছত সব তাৰপিছত কি কৰিব এতে আপোনালোকৰ যেটো ক্যাপচাৰ আছে ক্যাপচাৰটো আপোনালোকে শুদ্ধকৈ বহাই দিব বহাই দিয়াৰ পিছত সব আপোনালোকে কি কৰিব এতে প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউন্ট আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত সব আপোনালোকৰ তাৰপিছত কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ একাউন্টটো হৈ যাব তো মই এতিয়া আপোনালোকক বাকি ডিটেইলছ বহাই কিনি আপোনালোকক দেখাই দি আছো সব মই সকলোখিনি ডিটেইলছ বহাই দিছো বহাই দিয়াৰ পিছত সব মই এতিয়া সাবমিট কৰিম দেখা হৈছে প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউন্ট এটা ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত তো সব সাবমিট কৰাৰ পিছত তো সব এনেকুৱা ইন্টাৰফেস আহিব সকলোখিনি ডিটেইলছ আহি যাব
অহাৰ পিছত ফ্ৰেণ্ড ইয়াতে কি কৰিব আই হেভ এ ৰিচেক ডিটেইলছ এণ্ড ফাউণ্ড কাৰেক্ট ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ক্ৰিয়েট এন একাউণ্ট আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব এইটো আপোনালোকে আপোনাৰ পিছত কি কৰিব প্ৰচেছৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তো সব ফ্ৰেণ্ড দেখা পাইছে ইউজাৰ ক্ৰিয়েট ছাকচেছফুলি তো আপোনালোকৰ মানে আপোনাৰ একাউণ্টটো হৈ গ'ল এতিয়া আপোনালোকৰ মোবাইল নম্বৰত এটা ইউজাৰ নাম্বাৰ পাছৱৰ্ড আহিব তো আপোনালোকে এইটো কি কৰিব ক্লোজ বাটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে ইয়াতে আমাৰ আপোনালোকৰ যিটো ইমেইল এড্ৰেছ দিছিলে সেই ইমেইল এড্ৰেছটো বহাই কিনে আৰু পাছৱৰ্ডটো বহাই আৰু তাৰপিছত আপোনালোকে ইয়াতে ক্যাপচাটো বহাই কিনে এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিব লাগে মই এতিয়া আপোনালোকক দেখাই দি আছোঁ তো সবে মই আইডি আর পাসওয়ার্ড দিয়ে লগইন কৰিছোঁ লগইন কৰাৰ পিছত তো সবে এনেকৈ ইণ্টাৰেষ্ট আহিব তাৰপিছত আপোনালোকে তল ফ্লাছ ক্লেম কৰিব কৰাৰ পিছত তো সব আপোনালোকে আছে অনলাইন এপ্লিকেশ্যন যাতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ নতুন এটা ইণ্টাৰফেচ আহিব তাৰপিছত আপোনালোকে দেখা পাইছে ইয়াতে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন তাতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ এডিটো ডাউনলোড হৈ যাব তো আপোনালোকে ইয়াতে ক্লিক কৰিলে চাব পাৰিব তো সব ফ্ৰেণ্ড দেখা পাইছে ইয়াতে আপোনালোকৰ মানে ৰুল এণ্ড ৰেগুলেশ্যনবিলাক ইয়াতে দিয়া আছে তো সব ফ্ৰেণ্ড এইবিলাক চাই কিনে আপোনালোকে শুদ্ধকৈ আপোনালোকে ডিটেইলছখিনি বহাই কিনে সাবমিট কৰি আপোনালোকে আবেদন কৰিব পাৰিব তো সব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে তো সব ফ্ৰেণ্ড যদি ভিডিঅ' ভাল লাগে মই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'